আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আকৌ আমাৰ টিউটৰ শিক্ষকসকলে এটা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছে তেখেতসকলে অহা ২৭ ডিচেম্বৰ তাৰিখে আৰু সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সকলো টিউটৰ ছাৰ বাইদেউসকলে কি সহযোগিতা আগবঢ়াবৰ কাৰণে আমাৰ চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা তেখেতসকলে বিনম্ৰভাৱে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছে বিশেষকৈ আমাৰ সদৌ অসম পাৰ্টিগত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ ফালৰ পৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীটো হাতত লোৱা হৈছে আৰু সেই মৰ্মে তেখেতসকলে ২৭ ডিচেম্বৰ তাৰিখে গুৱাহাটীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিবলৈ গৈ আছে আৰু সেইকাৰণে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক যাতে নেকি সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলৰ বিষয়ববীয়াই বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই ভিডিঅ'কৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিভিন্ন সমস্যা আছে সেই সকলোবিলাক সমস্যা অসম চৰকাৰৰ পৰা আমি কেনেকৈ আজৰি আনিব পাৰোঁ সেইকাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে আৰু বিশেষকৈ নিশ্চয় আপোনালোকে অলৰেডি গমেই পায় আমাৰ ১২, ১৩, ১৪ ডিচেম্বৰ তাৰিখে আমাৰ এলপিৰ পৰা এম ই স্কুলৰ যি টিউটৰ সংগঠন আছে মানে আমাৰ সদৌ অসম পাৰ্টিগত এলপি আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ টিউটৰ শিক্ষক সন্থা আছে তেখেতসকলে এটা ৩দিনীয়া কাৰ্যসূচী হাতত লৈ গৈছে আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী হৈ গৈছে আৰু সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ফলত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কিমান প্ৰগতি হৈছে বা আমাৰ কিমান আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এইখিনি অসম চৰকাৰৰ লগত ৰিয়েক্ট কৰিছে সেয়া এতিয়ালৈকে আমাৰ বিষয়ববীয়াই জানিব পৰা নাই নিশ্চয়কৈ সেইখিনি খবৰ আপোনালোকক মই জানিলে বা তেখেতসকলৰ পৰা গম পালে নিশ্চয় শ্বেয়াৰ কৰিম কিন্তু এইখিনি আন্দোলনৰ প্ৰভাৱ যিহেতু অসম চৰকাৰৰ ওচৰত প্ৰেছাৰ পৰি আছে কিন্তু তাৰে ভিত্তিত আকৌ আমাৰ সদৌ অসম পাৰ্টিগত হাইস্কুল টিউটৰ শিক্ষক সন্থাই অহা ২৭ ডিচেম্বৰ তাৰিখে গুৱাহাটী চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত ল'বলৈ গৈ আছে আৰু সেইকাৰণে প্ৰতিজন মাধ্যমিক পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলক সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াই জনাইছে বা অনুৰোধ কৰিছে আৰু সেইকাৰণে নিশ্চয়কৈ আমাৰ যিসকল ভুক্তভোগী টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে তাত অংশগ্ৰহণ কৰি আমাৰ প্ৰাপ্যখিনি অসম চৰকাৰৰ পৰা আজৰি আনিবলৈ আমি চেষ্টা কৰিব লাগিব আৰু তেখেতসকলৰ মূল দাবীবিলাক সেইদৰে তেখেতসকলে এটা প্লেকাৰ্ড বনাব স্নাতক ডিগ্ৰীৰ 50% বাতিল কৰক যিটো আমাৰ হাইস্কুল আৰু হাই ছেকেণ্ডাৰী যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে স্নাতক ডিগ্ৰীত আপোনাৰ 50% হ'ব লাগে বুলি অসম চৰকাৰৰ যি ২০১৪ আৰু ১৮ চনৰ যিটো পাৰ্টিকৰণ আইন সেই আইনত উল্লেখ কৰি আছে আৰু সেই আইনখনত যিখিনি 50%ৰ কথা উল্লেখ কৰিছে সেইখিনি তেখেতসকলে বাতিল কৰিবৰ কাৰণে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী জনাইছে আৰু সেই অসম চৰকাৰ নিশ্চয়কৈ তেখেতসকলৰ সমস্যাৰে যিখিনি বুজি তেখেতসকলৰ সেই সমস্যা সমাধান কৰি তেখেতসকলৰ যিবিলাক দাবী আছে সেই দাবীবিলাক যেন অতি সোনকালে সমাধান কৰে সেই আমাৰ অসম চৰকাৰক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছে আৰু ইয়াৰ ভিত্তিত তেখেতসকলৰ যিখিনি সমস্যা আছে সেই সকলো সমস্যাৰ আজি উপস্থাপন কৰিবৰ কাৰণে তেখেতসকলৰ প্লেক হাৰ্টবিলাকত এইদৰে লিখিছে আৰু এবাৰ তেখেতসকলে উল্লেখ কৰিছে যে বি এড আৰু 50% প্ৰত্যাহাৰ কৰক যিহেতু আমাৰ হাইস্কুলত টিউটৰসকলক শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলক বি এড বাধ্যতামূলক কৰা হৈছে আৰু তেখেতসকলৰ যিখিনি গ্ৰেজুৱেট আছে সেই গ্ৰেজুৱেটৰ মাৰ্ক তেখেতসকলৰ 50% হ'ব লাগে বুলি এই আইনখনত উল্লেখ কৰিছে আৰু সেইবাবে আমাৰ হাইস্কুল যিসকল টিউটৰ শিক্ষক সন্থা আছে তেখেতসকলৰ ফালৰ পৰা অসম চৰকাৰক গুৰুত্ব সহকাৰে তেখেতসকলে দাবী জনাইছে যে আমাৰ হাইস্কুলৰ কাৰণে বি এড আৰু যি 50% আছে সেই 50% প্ৰত্যাহাৰ কৰি তেখেতসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী জনাইছে আৰু সেই তেখেতসকলে এটা ন্যায্য দাবী বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু সেইকাৰণে আমাৰ হাইস্কুল যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে আমাৰ সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতসকলৰ প্ৰাপ্যখিনি অসম চৰকাৰৰ পৰা কেনেকৈ আজৰি আনিব পাৰে সেয়া চেষ্টা কৰক আৰু সেয়া তেখেতসকলৰ চেণ্ট্ৰেল কমিটিও সেইখিনি বিচাৰিছে আৰু ইয়াৰ পাছতে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি এটা প্লে কাৰ্ড বনাইছে আৰু সেই প্লে কাৰ্ডটো এই ধৰণৰ নিশ্চয় আপুনি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে আপোনাৰ মজুৰি নালাগে আমাক দৰমহা দিয়ক যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলক মজুৰি প্ৰদান কৰি আহিছে অসম চৰকাৰে সেই মজুৰি প্ৰদান নকৰি আমাৰ সেই টিউটৰ শিক্ষকসকলক দৰমহা দিয়ক বুলি তেখেতসকলে দাবী জনাইছে ইয়াৰ পাছতে তেখেতসকলে আৰু অন্য এটা প্লেগ বনাইছে আৰু সেই প্লেগত লিখা আছে যে অনা শিক্ষকসকলক সম মৰ্যাদা প্ৰদান কৰক যিহেতু আমাৰ যিসকল অনা শিক্ষক কৰ্মচাৰীসকল আছে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি তেখেতসকলক সমকামৰ সম মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমাৰ
আৰু সদৌ অসম পাৰিকৃত হাইস্কুল টিউটৰ শিক্ষক খণ্ডৰ ফালৰ পৰা গুৰুত্বপূৰ্ণভাৱে দাবী জনাইছে আৰু তেখেতসকলৰ প্লে কাৰ্ড যিবিলাক আপোনাৰ তেখেতসকলৰ প্লেগ আছে সেই প্লেগৰ জৰিয়তে তেখেতসকলৰ যিখিনি সমস্যাৰাজি সেই সমস্যাখিনি অসম চৰকাৰৰ লগত উপস্থাপন কৰি বা আমাৰ সেই সমস্যাবিলাক মূল সমস্যা হিচাপে লৈ তেখেতসকলে সেই প্লে কাৰ্ডৰ জৰিয়তে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু সেই হাইস্কুল টিউটৰ শিক্ষক খণ্ডৰ ফালৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছে যে তেখেতসকলে যিমান পাৰে আমাৰ সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতসকলৰ যিখিনি সমস্যাৰাজি আছে সেই সমস্যাৰাজি যেন অসম চৰকাৰৰ পৰা আজৰি আনিবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰ পাছতে তেখেতসকলৰ অন্য এটা প্লেগত উল্লেখ কৰিছে যে সমকামৰ সমমৰ্যাদা দিয়ক আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ এইটো প্লেগ কাৰ্ড যিটো প্লেগৰ জৰিয়তে আমাৰ আৰু অসম চৰকাৰৰ লগত তেখেতসকলে অৱগত কৰিব বিচাৰিছে যে সমকামৰ সমমৰ্যাদা দিবই লাগিব আৰু যিহেতু আমাৰ এই টিউটৰ শিক্ষকসকলেও এজন ৰেগুলাৰ শিক্ষক কৰ্মচাৰী যি ধৰণৰ কাম কৰে ঠিক তেনেকৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলেও কৰি আহিছে আৰু সেইবাবে তেখেতসকলে দাবী জনাইছে যে সমকামৰ সমমৰ্যাদা প্ৰদান দি তেখেতসকলৰ সমস্যাখিনি যেন সমাধান কৰিব লাগে বিশেষকৈ আমাৰ অসম চৰকাৰে 2017 আৰু 2018 চনৰ যিখিনি পাৰিকীকৰণ আইন যিবিলাক সমস্যা আছে সেই সমস্যাৰ পইণ্টবিলাক তেখেতসকলে সংশোধনীলৈ আনি আমাৰ সেই LPৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যেন অতি সোনকালে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি দাবী জনাই আহিছে আৰু সেই অসম চৰকাৰ নিশ্চয়কৈ কৰিবই লাগিব অন্যথা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ জংগী আন্দোলনৰ কৰিবলৈ বাধ্য হ'ব যিহেতু তেখেতসকলৰ সমস্যাৰাজি উপস্থাপন কৰিয়ে তেখেতসকলৰ লগত দাবী উত্থাপন কৰি অহাৰ পাছতো যদি তেখেতসকলে পজিটিভলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দাবীবিলাক যদি মানি নলয় তেনেহ'লে নিশ্চয়কৈ আমাৰ LPৰ পৰা কলেজলৈকে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে একগোট হৈ জংগী আন্দোলন কৰিবলৈ তেখেতসকলে বাধ্য হ'ব বা ওলাই আহিব আৰু সেইকাৰণে অসম চৰকাৰক অনুৰোধ জনাম আপোনালোকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি পাৰিকৰণ আইন 2017 আৰু 2018 চনৰ আইনৰ যিখিনি দফা এই যিখিনি দফাত আমাৰ টিউটৰসকলক শিক্ষকসকলে আপগ্ৰেড কৰাত বাধা দিছে সেই দফাসমূহ অসম চৰকাৰে সংশোধন কৰি LPৰ পৰা কলেজলৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক যেন শিক্ষকৰ মৰ্যাদা অতি সোনকালে প্ৰদান কৰে আৰু সেয়াত হ'লে নিশ্চয়কৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান হ'ব আৰু সেই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ LPৰ পৰা কলেজলৈকে যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছে যে আমাৰ 2017 আৰু 2018 চনৰ যিখিনি পাৰিকীকৰণৰ আইন সেই আইনৰ যিবিলাক দফা সংশোধনী কৰিব লাগে সেইখিনি সংশোধনী কৰি তেখেতসকলক যেন উদ্ধাৰ কৰে আৰু সেয়ে তেখেতসকলে আশাবাদী আৰু মাননীয় মুখ্যমন্ত্ৰী নিশ্চয়কৈ সেই টিউটৰ শিক্ষকসকলৰ উদ্ধাৰ হকে সেইখিনি নিশ্চয় কৰিব বুলি তেখেতসকলে গৌৰ বিশ্বাস ৰাখি আহিছে আৰু সেইকাৰণে এই বিশ্বাস নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলক প্ৰদান কৰে আৰু যিহেতু আমাৰ খাইলৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত আছে আৰু সেই আমাৰ চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা বিশেষকৈ সদৌ অসম পাৰিকৃত হাইস্কুল টিউটৰ শিক্ষক খণ্ডৰ ফালৰ পৰা আমাৰ হাইস্কুল যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলৰ বিষয়ভাৱে বিনম্ৰভাৱে অনুৰোধ জনাইছে নিশ্চয় আপোনালোকে স্কিমত তেখেতসকলৰ বেনাৰত উল্লেখ কৰিছে সদৌ অসম পাৰিকৃত হাইস্কুল টিউটৰ শিক্ষক সন্থা আৰু উদ্যোগত আৰু মাধ্যমিক স্তৰৰ সকলো টিউটৰ শিক্ষকৰ সহযোগত মাধ্যমিক পৰ্যায়ৰ টিউটৰ শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইষ্টান সচল গোৱা তেখেতসকলে ইয়াত দিনাংকটো উল্লেখ কৰিছে 27 ডিচেম্বৰ 2023 নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ সদৌ অসম পাৰিকৃত হাইস্কুল টিউটৰ শিক্ষক খণ্ডৰ ফালৰ পৰা আপোনাৰ মাধ্যমিক স্তৰলৈকে যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক উপস্থিত থাকিবৰ কাৰণে তেখেতসকলৰ বিষয়ভাৱে বিনম্ৰভাৱে অনুৰোধ জনাইছে অহা 27 ডিচেম্বৰ তাৰিখে ইষ্টান সচলত হ'ব অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে তাত সহযোগিতা আগবঢ়াই আমাৰ সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু আজিৰ ভিডিঅ'টি মাৰতে শেষ কৰিলে প্ৰতিজন টিউটৰ ছাৰ বাইদেউ যাতে নেকি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয়কৈ আপোনালোকে 27 ডিচেম্বৰ তাৰিখে সচলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ নমস্কাৰ জয় আইকম